তিনিচুকীয়া বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ আজি প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আৰু ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। 2023 চনত আমাৰ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা গঠন কৰা হৈছিলে। উদ্দেশ্য আছিল আমি তিনিচুকীয়া আৰু ইয়াৰ আশে পাশে যিসকল সংবাদসেৱী আছে তেওঁলোকক আমি একত্ৰিত কৰি তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যা যাতে আমি একেলগ হৈ এই সমস্যাসমূহৰ মোকাবিলা কৰিব পাৰোঁ। সেই উদ্দেশ্যে আমি বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থা গঠন কৰিছিলোঁ আৰু আজি এদিনীয়া কাৰ্যসূচীৰে আমি বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে। কিছু সময়ৰ পিছতে জুবিন গাৰ্গৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু বিয়লিলৈ মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এই সভাতেই অতি গুৰুত্বপূৰ্ণভাৱে এটা কথা ক'ব লাগিব যে অসমৰ সংবাদ ক্ষেত্ৰত বিগত দীৰ্ঘ সময় সেৱা আগবঢ়াই অহা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈ আৰু ভিডিঅ' জাৰ্নেলিষ্টৰ ক্ষেত্ৰত সংবাদ সেৱা আগবঢ়াই অহা ND24ৰ বিপুল কলিতাক আমি এবাৰ বেংমৰা সাংবাদিকতা বঁটা প্ৰদান কৰিম, যিটো এটা উল্লেখযোগ্য বিষয় বুলি ক'ব লাগিব। কেৱল এইবাৰেই নহয়, আমি প্ৰতি বছৰে আমাৰ যিহেতু অধিৱেশনৰ লগত সংগতি ৰাখি আমি এই বঁটা প্ৰৱৰ্তন কৰিছোঁ। অনাগত দিনতো অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত যিসকলে উৎকৃষ্ট সেৱা বা জীৱনজোৰা সেৱা আৰু কোনো ধৰণৰ আপোচ নোহোৱাকৈ সাংবাদিকতাৰ যিটো ধাৰা অব্যাহত হৈছে তেওঁলোকক আমি নিৰ্বাচিত কৰি এনেধৰণৰ যি বেংমৰা বঁটা, এই বঁটাৰে আমি সন্মানিত কৰিম। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈক আমি বেংমৰা বঁটা প্ৰদান কৰিছোঁ। একেদৰে ভিডিঅ' সাংবাদিকতাৰ ক্ষেত্ৰত ND24ৰ বিপুল কলিতাক আমি এবাৰ বেংমৰা বঁটাৰে সন্মানিত কৰিম। এয়াই অধিৱেশনৰ এইটো আছে এটা গুৰুত্বপূৰ্ণ দিশ আৰু আশা কৰিছোঁ আমাৰ সন্থাৰ সকলো বিষয়ববীয়াই এই যি অধিৱেশনৰ কাৰ্যসূচী আছে সকলোৱে সহযোগ কৰিব, আমাক উৎসাহিত কৰিব আৰু অনাগত দিনতো আমি একত্ৰিতভাৱে সাংবাদিকতাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা প্ৰত্যাহ্বান আমি যাতে ওপৰাই যাব পাৰোঁ, আমাৰ সাংবাদিকসকলক যাতে আমি সহযোগিতা আগবঢ়াব পাৰোঁ, সেই উদ্দেশ্যে আমি বৃহত্তৰ ছাত্ৰ ছাত্ৰীক আমাৰ সাংবাদিক সন্থাই কাম কৰি যাব।